মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ যে চাহিদা আৰু যোগানৰ সমসাময়িক পৰিৱৰ্তন আৰু ভাৰসাম্য দৰ, অৰ্থাৎ যেতিয়া একে সময়তে চাহিদা আৰু যোগান দুয়োটাৰ পৰিৱৰ্তন হয়, তেনে অৱস্থাত দ্ৰব্য এটাৰ ভাৰসাম্য দৰৰ বা ভাৰসাম্য পৰিমাণৰ ওপৰত কি প্ৰভাৱ পৰে বা কেনেধৰণৰ প্ৰভাৱ পৰে। চেঞ্জেছ ইন ডিমাণ্ড এণ্ড ছাপ্লাই এণ্ড ইকুইলিব্ৰিয়াম প্ৰাইচ, অৰ্থাৎ যেতিয়া দ্ৰব্য এটাৰ চাহিদা আৰু যোগান দুয়োটা একে সময়তে পৰিৱৰ্তন হয়, তেনে সময়ত দ্ৰব্যটোৰ ভাৰসাম্য দৰ আৰু পৰিমাণৰ ওপৰত হ'বলগীয়া প্ৰভাৱসমূহৰ ওপৰত আজি আমি আলোচনা কৰিব ওলাইছোঁ। তো ছাত্ৰ ছাত্ৰীসকল চোৱা, যোগান আৰু চাহিদাৰ পৰিৱৰ্তন একে সময়ত হ'লেও ই তিনি ধৰণে পৰিৱৰ্তন হ'ব পাৰে। কেনেকুৱা ধৰণে? নম্বৰ 1 কৈছে যে আমাক যেতিয়া চাহিদা আৰু যোগানৰ পৰিৱৰ্তন সমান হয়, অৰ্থাৎ দ্ৰব্যটোৰ চাহিদা আৰু যোগান দুয়োটা সমহাৰত পৰিৱৰ্তন হ'ব পাৰে। চাহিদা 2 ইউনিট বাঢ়িলে যোগানো 2 ইউনিট বাঢ়িব পাৰে। তেনে অৱস্থাত দ্ৰব্যটোৰ ভাৰসাম্য দৰ আৰু পৰিমাণৰ ওপৰত কি প্ৰভাৱ পৰিব? when change in demand and supply are equal, যেতিয়া দ্ৰব্যটোৰ চাহিদা আৰু যোগানৰ পৰিৱৰ্তন সমান হ'ব, অৰ্থাৎ যদি চাহিদা আৰু যোগান দুয়োটা সমহাৰত একে হাৰত পৰিৱৰ্তন হয়। নম্বৰ 2 কৈছে যে যেতিয়া চাহিদাৰ পৰিৱৰ্তন যোগানৰ পৰিৱৰ্তনতকৈ অধিক হয়, when change in demand more than change in supply, এইটো হ'ব পাৰে চিটুৱেশ্যন যে কেতিয়াবা কি হ'ব পাৰে, চাহিদাৰ পৰিৱৰ্তন যোগানৰ পৰিৱৰ্তনতকৈ বেছি হ'ব পাৰে, অৰ্থাৎ চাহিদা যিমান বাঢ়িব তাতকৈ যোগান কমকৈ বাঢ়িব পাৰে। তেনে অৱস্থাত দ্ৰব্যটোৰ ভাৰসাম্য দৰ আৰু পৰিৱৰ্তনৰ ওপৰত কি প্ৰভাৱ পৰিব। আৰু নম্বৰ 3 হ'ল যেতিয়া যোগানৰ পৰিৱৰ্তন চাহিদাৰ পৰিৱৰ্তনতকৈ অধিক হ'ব, when change in supply more than change in demand, যেতিয়া কি হ'ব, যোগানৰ পৰিৱৰ্তন চাহিদাৰ পৰিৱৰ্তনতকৈ বেছি হ'ব। গতিকে এই তিনিটা চিটুৱেশ্যনত দ্ৰব্য এটাৰ চাহিদা আৰু যোগান একে সময়তে পৰিৱৰ্তন হ'ব পাৰে। তিনি ধৰণে পৰিৱৰ্তন হ'ব পাৰে। প্ৰথম হ'ল যে দ্ৰব্যটোৰ চাহিদা আৰু যোগান সমহাৰত পৰিৱৰ্তন হ'ব পাৰে, অৰ্থাৎ চাহিদা যিমান পৰিৱৰ্তন হ'ব যোগানো সিমান পৰিৱৰ্তন হ'ব পাৰে। দ্বিতীয়তে কৈছে যে যদি চাহিদাৰ পৰিৱৰ্তন যোগানৰ পৰিৱৰ্তনতকৈ অধিক হয়, দ্ৰব্যটোৰ চাহিদা যোগানতকৈ বেছি হ'ব পাৰে, তেনেকুৱা পৰিৱৰ্তন। আৰু লাষ্ট কৈছে যে আমাক যেতিয়া দ্ৰব্যটোৰ যোগানৰ পৰিৱৰ্তন চাহিদাৰ পৰিৱৰ্তনতকৈ অধিক হ'ব, অৰ্থাৎ যদি কি হয়, দ্ৰব্যটোৰ যোগান তাৰ চাহিদাতকৈ বেছিকৈ চেঞ্জ হয়, যোগান যিমান বাঢ়িব দ্ৰব্যটোৰ চাহিদা যিমান থাকিব তাতকৈ যোগান বেছিকৈ হ'ব। তেনে অৱস্থাত এই তিনিটা চিটুৱেশ্যনত দ্ৰব্য এটাৰ যোগান আৰু চাহিদা একে সময়তে পৰিৱৰ্তন হ'ব পাৰে। এতিয়া আমি এই চিটুৱেশ্যন তিনিটা চিত্ৰৰ সহায়ত বহলভাৱে আলোচনা কৰিম। চোৱা, প্ৰথমে আমি আলোচনা কৰিব ওলাইছোঁ যেতিয়া চাহিদা আৰু যোগানৰ পৰিৱৰ্তন সমান হয়, when changes in demand and supply are equal, যেতিয়া চাহিদা আৰু যোগান দুয়োটা সমহাৰত অৰ্থাৎ একে হাৰত পৰিৱৰ্তন হয়, চাহিদা যিমান পৰিৱৰ্তন হ'ব যোগানো সিমানেই পৰিৱৰ্তন হ'ব। তেনে অৱস্থাত দ্ৰব্যটোৰ ভাৰসাম্য দৰ আৰু ভাৰসাম্য পৰিমাণৰ ওপৰত কি প্ৰভাৱ পৰিব। চিত্ৰকেইটা মই ভিডিঅ'টো বনোৱাত সুবিধাৰ্থে মই আগতীয়াকৈ চিত্ৰকেইটা ড্ৰ কৰি লৈছোঁ। চোৱা, ইয়াতে কি কৰিছোঁ, এইডাল হ'ল চাহিদা ৰেখা DD, এইডাল হ'ল যোগান ৰেখা, মূল যোগান ৰেখা SS। মূল যোগান ৰেখা আৰু মূল চাহিদা ৰেখা DD, মূল যোগান ৰেখা হ'ল অৰ্থাৎ অৰিজিনেল ছাপ্লাই কাৰ্ভ হ'ল SS। এই SS যোগান ৰেখা আৰু DD চাহিদা ৰেখাডালে ই বিন্দুত কটাকটি কৰিছে। গতিকে আমি আগতেও পাই আহিছোঁ য'ত চাহিদা আৰু যোগানৰ পৰিমাণ সমান হয় সেইটোৱে হ'ল আমাৰ ভাৰসাম্য বিন্দু। য'ত কি হ'ব, ছাপ্লাই কাৰ্ভ এণ্ড ডিমাণ্ড কাৰ্ভ এডালে আনডালক ইণ্টাৰচেক্ট কটাকটি কৰিব, সেইটোৱে হ'ব আমাৰ ইকুইলিব্ৰিয়াম পইণ্ট। গতিকে এইটো হ'ল আমাৰ ভাৰসাম্য বিন্দু। আৰু সেই ভাৰসাম্য বিন্দুটোত যি দৰ নিৰ্ধাৰিত হ'ব সেইটো হ'ব ভাৰসাম্য দৰ। আনহাতে সেই দৰত যিমান পৰিমাণৰ দ্ৰব্য উৎপাদন বা যোগান ধৰা হ'ব সেইটো হ'ব আমাৰ ভাৰসাম্য পৰিমাণ, যোগান বা চাহিদাৰ পৰিমাণ। গতিকে কিউ হ'ল আমাৰ ভাৰসাম্য পৰিমাণ। ইয়াতে আমি কি পালোঁ, য'ত
প্ৰথমতে ডি মূল চাহিদা ৰেখা আৰু এছ মূল যোগান ৰেখা ইডালে আনডালক কটাকটি কৰাৰ ফলত আমি ভাৰসাম্য দৰ পালোঁ অ' পি পালোঁ আমি ভাৰসাম্য দৰ অ' পি ভাৰসাম্য পৰিমাণ পালোঁ আমি অ' কিউ। এতিয়া চোৱা যে যেহেতু কৈছে যে আমাক যেতিয়া চাহিদা আৰু যোগান দুইটাৰ পৰিৱৰ্তন সমহাৰত হ'ব, ধৰি ল'লোঁ মই চাহিদা ৰেখাডাল ডিৰ পৰা D1 লৈ যি হাৰত বাঢ়িছে, যোগান ৰেখাডাল এছৰ পৰা S1 লৈ সমহাৰত। চোৱা ইয়াতে ভালকৈ চাহিদা ৰেখাত যিমান পৰিৱৰ্তন হৈছে যোগান ৰেখা পৰিৱৰ্তনৰ হাৰো একে সমান, অৰ্থাৎ দুইটা ছেম হাৰত পৰিৱৰ্তন হৈছে। যদি চাহিদা ৰেখা ডিৰ পৰা D1 লৈ বৃদ্ধি পালে, যোগান ৰেখা কি হ'ল এছৰ পৰা মূল যোগান ৰেখা এছৰ পৰা S1 লৈ বৃদ্ধি পালে। ইয়াৰ ফলস্বৰূপে কি কৰিলে, অতিৰিক্ত চাহিদা ৰেখা অতিৰিক্ত বা বৰ্ধিত চাহিদা ৰেখা D1 আৰু বৰ্ধিত যোগান ৰেখা S1 দুইটা কি কৰিলে E1 বিন্দুত কটাকটি কৰিলে। গতিকে E1 বিন্দুত এই আমাৰ বৰ্ধিত চাহিদা আৰু যোগান ৰেখাডালে কটাকটি কৰাৰ ফলত আমাৰ ভাৰসাম্য দৰ কি হ'ল, ভাৰসাম্য দৰ অ' পিৰ পৰা ভাৰসাম্য দৰ কি হ'ল আমাৰ কেৱল ভাৰসাম্য বিন্দুটোহে পৰিৱৰ্তন হ'ল, ইৰ পৰা E1 লৈ গ'ল। ভাৰসাম্য বিন্দু পৰিৱৰ্তন হোৱাৰ পিছতো আমাৰ ভাৰসাম্য দৰ অ' পি অৰ্থাৎ অ' পিত একে আছে, দৰৰ কোনো পৰিৱৰ্তন হোৱা নাই। কেৱল কিহৰ পৰিৱৰ্তন হৈছে, ভাৰসাম্য পৰিমাণ আগতে আছিল অ' কিউ, এতিয়া ভাৰসাম্য পৰিমাণ অ' কিউৰ পৰা অ' কিউ 1 লৈ বৃদ্ধি পালে, অ' কিউৰ পৰা অ' কিউ 1 লৈ বাঢ়ি গ'ল। গতিকে আমি কি দেখা পালোঁ, যেতিয়া চাহিদা আৰু যোগান দুইটা সমহাৰত পৰিৱৰ্তন হ'ল, সমহাৰত পৰিৱৰ্তন হোৱাৰ ফলস্বৰূপে যে কি হ'ল, আমাৰ প্ৰথমতে দ্ৰব্যটোৰ দৰ একে আছে, প্ৰথম ভাৰসাম্য দৰ আছিল অ' পি, চাহিদা আৰু যোগান দুইটা সমহাৰত বৃদ্ধি হোৱাৰ ফলতো ভাৰসাম্য দৰৰ কোনো পৰিৱৰ্তন হোৱা নাই, কেৱল ভাৰসাম্য পৰিমাণৰ পৰিৱৰ্তন অ' কিউৰ পৰা অ' কিউ 1 লৈ ভাৰসাম্য পৰিমাণৰ পৰিৱৰ্তন হৈছে। গতিকে আমি ইয়াতে দেখা পালোঁ যে যদি চাহিদা আৰু যোগানৰ পৰিৱৰ্তন সমান হয় তেন্তে কি হয়, পুৰণি আৰু নতুন ভাৰসাম্য দৰ একেই থাকে, অৰ্থাৎ ভাৰসাম্য দৰ অ' পি ফিক্স, ভাৰসাম্য দৰৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়, কিন্তু ভাৰসাম্য পৰিমাণৰ বৃদ্ধি হয়। আৰু ভাৰসাম্য পৰিমাণ কিমানলৈ বৃদ্ধি পালে, অ' কিউৰ পৰা অ' কিউ 1 লৈ বৃদ্ধি পালে। নেক্সট দ্বিতীয়তে আমাক কৈছে যে দ্বিতীয় চিটুৱেশ্যনটো আছিল আমাৰ এনেকুৱা দ্বিতীয় অৱস্থা, যেতিয়া চাহিদাৰ পৰিৱৰ্তন যোগানৰ পৰিৱৰ্তনতকৈ অধিক হ'ব, when changes in demand more than changes in supply। অৰ্থাৎ ইয়াতে কি হ'ব যে চাহিদা যোগানতকৈ বেছিকৈ বাঢ়িলে কেনেকুৱা চিটুৱেশ্যন হ'ব, যদি চাহিদাৰ বৃদ্ধি যোগানতকৈ বেছিকৈ হয় তেনে অৱস্থাত ভাৰসাম্য দৰ আৰু পৰিমাণৰ ওপৰত কি প্ৰভাৱ পৰিব। ঠিক আগৰ দৰে আমি চিত্ৰত অ' এক্স অক্ষত লৈছোঁ উৎপাদনৰ পৰিমাণ আৰু অ' ৱাই অক্ষত লৈছোঁ দ্ৰব্যটোৰ দৰ। চোৱা ইয়াতে কি কৰিছোঁ আমি, ইয়াতে যিহেতু আমাক কৈ দিছে যে যেতিয়া চাহিদাৰ পৰিৱৰ্তন যোগানৰ পৰিৱৰ্তনতকৈ অধিক হ'ব, এইডাল হ'ল আমাৰ ডি মূল চাহিদা ৰেখা, এইডাল হ'ল আমাৰ এছ মূল যোগান ৰেখা। মূল চাহিদা ৰেখা আৰু যোগান ৰেখাডালে ই বিন্দুত কটাকটি কৰিছে। ইয়াৰ ফলস্বৰূপে য'ত আমি জানো যিহেতু আগতে য'ত চাহিদা আৰু যোগান ৰেখাডালে এডালে আনডালক কটাকটি কৰে, য'ত ছাপ্লাই কাৰ্ভ আৰু ডিমাণ্ড কাৰ্ভ এডালে আনডালক ইণ্টাৰচেক্ট কৰে, সেইটোৱে হ'ল আমাৰ ইকুইলিব্ৰিয়াম পইণ্ট অৰ্থাৎ ভাৰসাম্য বিন্দু। মূল চাহিদা ৰেখা ডি আৰু মূল যোগান ৰেখা এছে ক'ত কটাকটি কৰিছে, ই বিন্দুত কটাকটি কৰিছে। গতিকে ই বিন্দুত কটাকটি কৰাৰ ফলস্বৰূপে ইয়াতে আমাৰ ভাৰসাম্য দৰ নিৰ্ধাৰণ হ'ল, ভাৰসাম্য দৰ হ'ল আমাৰ অ' পি, ইকুইলিব্ৰিয়াম পইণ্ট হ'ল আমাৰ ই, আৰু ভাৰসাম্য পৰিমাণ হ'ল অ' কিউ। মূল চাহিদা ৰেখা আৰু মূল যোগান ৰেখাডালে এডালে আনডালক কটাকটি কৰাৰ ফলত ই বিন্দুত ভাৰসাম্যতা লাভ কৰিলে, আৰু এই ভাৰসাম্য বিন্দুত অ' পি হ'ল ভাৰসাম্য দৰ, আনহাতে অ' কিউ হ'ল ভাৰসাম্য পৰিমাণ। যদি কি হয়, চাহিদাৰ পৰিৱৰ্তন যোগানৰ পৰিৱৰ্তনতকৈ যদি অধিক হয়, অৰ্থাৎ চাহিদা যদি বেছিকৈ বাঢ়ে যোগানতকৈ বেছিকৈ বাঢ়ে, সেইকাৰণে মই কি কৰিছোঁ, ইয়াতে চোৱা ডিৰ পৰা D1 চাহিদা ৰেখাডাল চাহিদা ৰেখাডাল বেছিকৈ বাঢ়িছে, কিন্তু
এছ এছ মূল যোগান ৰেখাৰ পৰা এছ ওৱান মূল যোগান ৰেখাডাল এই চাহিদাৰ তুলনাত যোগান কমকৈ বাঢ়িছে। সেইটোৱে চাহিদাৰ পৰিৱৰ্তন যোগানৰ পৰিৱৰ্তনতকৈ কি হৈছে বেছিকৈ হৈছে বা অধিক হৈছে। ইয়াৰ ফলস্বৰূপে কি হৈছে ইয়াতে চাহিদাটো বেছিকৈ বাঢ়িছে বাট চাহিদাৰ তুলনাত যোগান কমকৈ বাঢ়িছে, অৰ্থাৎ যোগানতকৈ চাহিদা অধিক হাৰে কি হৈছে বাঢ়িছে। ইয়াৰ ফলত কি হ'ল আমি বৰ্ধিত চাহিদা ৰেখাডাল পালোঁ ডি ডি আৰু বৰ্ধিত যোগান ৰেখাডাল পালোঁ এছ এছ। এই বৰ্ধিত চাহিদা ৰেখা ডি ওৱান আৰু বৰ্ধিত যোগান ৰেখা এছ ওৱানে কি কৰিছে আমাক নতুনকৈ আকৌ ভাৰসাম্যতা লাভ কৰিছে ই ওৱান বিন্দুত। গতিকে ই ওৱান বিন্দুটো হ'ল আমাৰ ইকুইলিব্ৰিয়াম পইণ্ট। এই বৰ্ধিত যোগান আৰু চাহিদা ৰেখাডালে ই ওৱান বিন্দুত ভাৰসাম্যতা লাভ কৰাৰ ফলস্বৰূপে আমাৰ কি হ'ল দ্ৰব্যটোৰ ভাৰসাম্য দৰ কি হৈছে চোৱা, দৰ আগতে আছিল অ' পিৰ পৰা এতিয়া OP1 লৈ বৃদ্ধি পাইছে, OP1 লৈকে বাঢ়ি গৈছে। ঠিক তেনেকৈ ভাৰসাম্য দৰ অ' পিৰ পৰা OP1 লৈ বৃদ্ধি পোৱাৰ ফলস্বৰূপে ভাৰসাম্য পৰিমাণ কি হৈছে অ' কিউৰ পৰা OQ1 লৈ ভাৰসাম্য পৰিমাণ অ' কিউৰ পৰা OQ1 লৈ বাঢ়ি গৈছে। গতিকে আমি ইয়াতে কি দেখা পালোঁ যেতিয়া চাহিদাৰ পৰিৱৰ্তন যোগানৰ পৰিৱৰ্তনতকৈ অধিক হৈছে তেতিয়া কি হৈছে যে যেতিয়া চাহিদাৰ পৰিৱৰ্তন যোগানৰ পৰিৱৰ্তনতকৈ অধিক হয় তেনে অৱস্থাত কি হয় ভাৰসাম্য দৰ আৰু ভাৰসাম্য দ্ৰব্যৰ পৰিমাণ দুয়োটাৰ পৰিৱৰ্তন হয়। ভাৰসাম্য দৰ পৰিৱৰ্তন হৈছে অ' পিৰ পৰা OP1 লৈ আৰু ভাৰসাম্য পৰিমাণৰ পৰিৱৰ্তন হৈছে অ' কিউৰ পৰা OQ1 লৈ। গতিকে চাহিদা আৰু যোগান দুয়োটাৰ চাহিদাৰ পৰিৱৰ্তন যদি যোগানৰ পৰিৱৰ্তনতকৈ অধিক হয় তেনেহ'লে ভাৰসাম্য দৰ আৰু ভাৰসাম্য পৰিমাণ দুয়োটাৰ কি হয় বৃদ্ধি হয়, অৰ্থাৎ দুয়োটা ইনক্ৰিজ হয়। নেক্সট লাষ্টৰ আমাৰ অৱস্থা বা চিটুৱেশ্যনটো এনেকুৱা আছিল যে যেতিয়া যোগানৰ পৰিৱৰ্তন চাহিদাৰ পৰিৱৰ্তনতকৈ অধিক হ'ব। ইয়াৰ আগৰটোত আমি পালোঁ চাহিদাৰ পৰিৱৰ্তন যোগানৰ পৰিৱৰ্তনতকৈ অধিক হৈছিল, কিন্তু এই চিটুৱেশ্যনটোত কৈছে যে যেতিয়া যোগান বেছিকৈ বাঢ়িব বাট চাহিদা কমকৈ বাঢ়িব তেনে অৱস্থাত ভাৰসাম্য দৰ আৰু পৰিমাণৰ ওপৰত কি প্ৰভাৱ পৰিব চাওঁ। আগৰ নিচিনা একে বস্তু মই এইফালে লৈছোঁ অ' এক্স অক্ষত পৰিমাণ লৈছোঁ আৰু অ' অক্ষত লৈছোঁ দৰ। ডি হ'ল আমাৰ মূল চাহিদা ৰেখা আৰু এছ হ'ল আমাৰ মূল যোগান ৰেখা। এই মূল চাহিদা ৰেখা আৰু মূল যোগান ৰেখাডালে ক'ত কটাকটি কৰিছে ই বিন্দুত কটাকটি কৰিছে। ইয়াৰ ফলস্বৰূপে আমি ভাৰসাম্য বিন্দু পালোঁ ই বিন্দুত কটাকটি কৰাৰ ফলত ভাৰসাম্য দৰ নিৰ্ধাৰণ হৈছে আমাৰ ভাৰসাম্য দৰ হ'ল আমাৰ OP আৰু ভাৰসাম্য পৰিমাণ হৈছে ইয়াতে কিমান ভাৰসাম্য পৰিমাণ হ'ল আমাৰ OQ। যেতিয়া যোগানৰ পৰিৱৰ্তন চাহিদাৰ পৰিৱৰ্তনতকৈ অধিক হৈছে অৰ্থাৎ চাহিদা যিমান বাঢ়িছে ডিৰ পৰা D1 লৈ যিমান বাঢ়িছে যোগান এছৰ পৰা S1 লৈ তাতকৈ বেছিকৈ বাঢ়িছে, তাতকৈ চাহিদাতকৈ যোগান অধিক হাৰত বাঢ়িছে, অৰ্থাৎ চাহিদা কমকৈ বাঢ়িছে বাট যোগান বেছিকৈ বাঢ়িছে বা বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে কি হৈছে D1 বৰ্ধিত চাহিদা ৰেখাডাল আৰু S1 বৰ্ধিত যোগান ৰেখাডালে E1 বিন্দুত কটাকটি কৰিছে। গতিকে আমাৰ নতুন ভাৰসাম্য বিন্দু হ'ল আমাৰ E1 আৰু নতুন ভাৰসাম্য বিন্দু E1 হোৱাৰ ফলস্বৰূপে কি হৈছে দ্ৰব্যটোৰ ভাৰসাম্য দৰ নিৰ্ধাৰণ হৈছে OP1, যিটো নেকি আগৰ ভাৰসাম্য দৰ মূল ভাৰসাম্য দৰ OP1তকৈ কম, অৰ্থাৎ ইয়াতে কি হৈছে ভাৰসাম্য দৰ কমিছে। লগতে কি হৈছে ভাৰসাম্য দৰ যদিও কমিছে কিন্তু ভাৰসাম্য পৰিমাণ OQৰ পৰা পৰিমাণ কি হৈছে OQৰ পৰা OQ1 লৈ বাঢ়িছে। DD মূল চাহিদা ৰেখা আৰু SS মূল যোগান ৰেখাডালে ই বিন্দুত কটাকটি কৰিছিল। ইয়াৰ ফলস্বৰূপে এইটো হ'ল ভাৰসাম্য বিন্দু। ইয়াতে ভাৰসাম্য দৰ আছিল আমাৰ OP আৰু ভাৰসাম্য পৰিমাণ আছিল OQ। যেতিয়া কি হ'ল যোগানৰ পৰিৱৰ্তন চাহিদাৰ পৰিৱৰ্তনতকৈ বেছিকৈ হ'ল, যোগানৰ পৰিৱৰ্তন বেছিকৈ হৈছে কাৰ তুলনাত চাহিদাৰ তুলনাত যোগানৰ পৰিৱৰ্তন বেছিকৈ হৈছে। ইয়াৰ ফলস্বৰূপে কি হ'ল আমাৰ ভাৰসাম্য বিন্দু ইকুইলিব্ৰিয়াম পইণ্টটো
ইৰ পৰা E1 লৈ বাঢ়ি গ'ল। নতুন ভাৰসাম্য বিন্দুত আমাৰ ভাৰসাম্য দৰ হ'ল OP1, যিটো নেকি আগৰ মূল ভাৰসাম্য দৰ OPতকৈ কম, অৰ্থাৎ ভাৰসাম্য দৰ হ্ৰাস পাইছে। আনহাতে ভাৰসাম্য পৰিমাণ কি হৈছে? ভাৰসাম্য দ্ৰব্যৰ পৰিমাণ OQৰ পৰা OQ1 লৈ বৃদ্ধি পাইছে। গতিকে আমি কি ক'ব পাৰোঁ যে যেতিয়া যোগানৰ পৰিৱৰ্তন চাহিদাৰ পৰিৱৰ্তনতকৈ অধিক হয়, তেনে অৱস্থাত কি হয়? ভাৰসাম্য দ্ৰব্যটোৰ দৰ হ্ৰাস পায়, যিটো কি হ'ল ইয়াতে OPৰ পৰা OP1 লৈ হ্ৰাস পাইছে। কিন্তু ভাৰসাম্য দ্ৰব্যৰ পৰিমাণ OQৰ পৰা OQ1 লৈ বৃদ্ধি পাইছে। গতিকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো বহুত সহজত বুজিব পাৰিছা। আজিৰ কাৰণে ভিডিঅ'টো মই এইখিনিতে সামৰিব লৈছোঁ। ধন্যবাদ।